নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে নতুন চাকৰি খবৰ এটা লৈছে। চাকৰিটো ৰিলিজ কৰিছে আপোনালোকৰ শোণিতপুৰ ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে এপ্লাই ফৰ গাঁও বুঢ়া মানে গাঁও প্ৰধানৰ কাৰণে টোটেল 48টা পোষ্ট আছে। প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ। পোষ্টৰ নেম হ'ল গাঁও প্ৰধানৰ কাৰণে হয়, মানে গাঁও বুঢ়াৰ কাৰণে হয়। টোটেল আপোনাৰ 43টা পোষ্ট আছে। অৰ্গেনাইজেশ্যন নাম হ'ল আপোনাৰ DC শোণিতপুৰৰ কাৰণে হয়। কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ দৰমহা 14,000 পৰা ষ্টাৰ্টিং হ'ব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব। ষ্টাৰ্টিং ডেট আপোনাৰ 19 আগষ্ট তাৰিখৰ পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 15 ছেপ্টেম্বৰ তাৰিখলৈ হয়। মই আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি কথা কৈছোঁ। ৰেভিনিউ চাৰ্কল হ'ল আপোনাৰ তেজপুৰ, ঢেকীয়াজুলি আদি কৰি আপোনালোকে এইবিলাক এড্ৰেছত পৰিব আৰু এপইণ্টমেণ্ট এৰিয়াটো আপোনালোকে চাই ল'ব পাৰিব, য'ত পাৰ্মানেণ্ট ৰেচিডেঞ্চি হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ হ'ব লাগিব ৰিকগনাইজ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা, মানে আপোনালোকে চেবা পাছ কৰা হ'ব লাগিব। বয়সৰ সময়সীমা হ'ল আপোনালোকে এটলিষ্ট 30 বছৰ পাৰ হ'ব লাগিব আৰু মোৰ দেন 65 ইয়াৰ্ছ হ'ব নালাগিব। আৰু আপোনালোকৰ যিবিলাক নেকি গাঁও বুঢ়া ফেমিলি হয় তেখেতসকলক প্ৰিফাৰেঞ্চ দিব। আপোনালোকে স্ক্ৰীনত দেখিছে ৰেভিনিউ চাৰ্কল হিচাপত আপোনালোকৰ ভেকেঞ্চিবিলাক দি আছে। তেজপুৰত আপোনাৰ 12টা আছে, ঢেকীয়াজুলি 7টা আছে, টোটেল আপোনাৰ তেনেকৈ কৰি 43টা ভেকেঞ্চি আছে। মই আপোনালোক আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কথা কৈছোঁ। চিটিজেন হ'ব লাগিব আৰু ৰেচিডেঞ্চি হ'ব লাগিব, মানে অসমৰে হ'ব লাগিব। আৰু আপোনালোকৰ কোনো গভৰ্ণমেণ্টৰ যদি ফাইনেন্সিয়েল ষ্টেটাছ কিবা প্ৰব্লেম আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু হেল্থ আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব আৰু চাউণ্ড মাইণ্ডেড হ'ব লাগিব। প্ৰপাৰ্টি নিজৰ থাকিব লাগিব আৰু পলিটিকেল এফিলিয়েটৰ কোনো ধৰণৰ কানেকশ্যন থাকিব নালাগিব। আৰু আপোনালোকৰ এখন কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, যিটো নেকি আপোনাৰ জইনিঙৰ সময়ত প্ৰয়োজন হ'ব। মই আপোনালোক এপ্লাই কৰোঁতে কি ডকুমেণ্টছ লাগিব তাৰ বিষয়ে কৈ দিছোঁ। এডুকেশ্যন চাৰ্টিফিকেট লাগিব আপোনালোকৰ আৰু HSLC এডমিট কাৰ্ড নাইবা পাছ চাৰ্টিফিকেট লাগিব। লেণ্ড ৰেকৰ্ড বিচাৰিছে, নিজৰ নামত থকা হ'ব লাগিব। চাৰ্টিফিকেট অফ এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল ৱৰ্কৰ যদি আছে আপোনালোকে দিব পাৰে। 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনালোকৰ মৌজাদাৰ অপিনিয়ন চাৰ্টিফিকেট লাগিব আৰু আপডেটেড বায়'ডাটা লগতে আপোনাৰ বিকাশ ইন লোনছ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট লাগিব আৰু এখন এফিডেভিট লাগিব ৰিগাৰ্ডিং টু চাইল্ড কণ্ডিশ্যনৰ কাৰণে হয়। আপোনালোকে এই ৰিকুৱাৰমেণ্ট কেনেকৈ এপ্লাই কৰিবলৈ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ফৰ্মবিলাক ডাউনলোড কৰি কিনে আৰু এড্ৰেছটো চাই কিনে পঠিয়াব পাৰিব। এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকটো ইয়াত আছে আৰু অফিচিয়েল নটিফিকেশ্যন লিংকটো এইটো হয়। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।